বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 120 নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু সাতা মণ্ডল সমল কেন্দ্ৰৰ সহযোগত বিদ্যালয়খনত স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট সমাজসেৱক জয়নাল আবেদিনৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাতা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিলে। সাতা মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা উক্ত সভাত কেইবাগৰাকী শিক্ষক আৰু বিদ্যালয়লৈ সন্মান প্ৰদান কৰে। সাত মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত শ্ৰেষ্ঠ বিদ্যাঞ্জলি বিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান 120 নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান সাতা আঞ্চলিক হাইস্কুল আৰু তৃতীয় স্থানত উত্তৰ ৰৌমাৰী আঞ্চলিক পথাৰ প্ৰাথমিক বিদ্যালয়লৈ বিশেষ সন্মান প্ৰদান কৰা হয়। ফুলাম গামোচা আৰু একোখনকৈ অভিনন্দন পত্ৰৰে এই সন্মান জ্ঞাপন কৰা হয়। ইয়াৰ উপৰি বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়লৈ আগবঢ়োৱা দানৰ ক্ষেত্ৰত দুগৰাকী লোকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় সাতা মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা। দানৰ তালিকাত থকা প্ৰথম হাইদৰ আলী আহমদ আৰু দ্বিতীয় নহৰ আলীক বিশেষভাৱে সন্মানিত কৰে। মণ্ডল সমল কেন্দ্ৰটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ভিতৰত শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে 120 নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু সাতা আঞ্চলিক হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি আবুল হুছেইনক বিশেষভাৱে সম্বৰ্ধনা জনায়। শৈক্ষিক ক্ষেত্ৰখনত পাৰদৰ্শিতা দেখুওৱাৰ বাবে 748 নং বালাতাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰতুল শৰ্মা, সাতা আঞ্চলিক হাইস্কুলৰ সহকাৰী শিক্ষক কালিন্দ্ৰ মেধি আৰু 120 নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অখিল দাসকো সাতা মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আনহাতে 120 নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰাও 34 গৰাকীকৈ বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সাংবাদিক তফিকুৰ ৰহমান আৰু সুৰজিৎ পাঠককো বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। বৃহত্তৰ ৰৌমাৰী গাঁও অঞ্চলৰ কৃষি শিক্ষা, সংগীত, সামাজিক স্বাস্থ্য আৰক্ষী সেৱাত আগবঢ়োৱা সেৱাৰ বাবে 34 গৰাকীকৈ লোকক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সন্মানিত কৰা হয় বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে। আজি আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰৌমাৰী গাঁৱৰ পৰা 34 গৰাকী ব্যক্তিক কৃষি আৰু চৰকাৰী চাকৰিৰ লগত জড়িত ব্যক্তিক আমি বিশেষভাৱে অভিনন্দন পত্ৰৰে সন্মানিত কৰিছোঁ। এই অনুষ্ঠানখন আমি যোৱাকালি অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু সুখৰ খবৰ যে বৰপেটা জিলাৰ ভিতৰত চৰকাৰে নিৰ্দেশ মৰ্মে যোৱা মাহত আমি আমাৰ ৰৌমাৰী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা বিদ্যাঞ্জলি আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ বস্তু আমাৰ ৰাইজে এইখন বিদ্যালয়ত আগবঢ়োৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছিল। তাৰ বাবে যোৱাকালি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ জিলায়ুক্ত মহোদয়ে সভাপতি হিচাপে মোক বৰপেটা জিলাত মাতি লৈছিল। মাতি লৈ আমাক বিশেষভাৱে সম্বৰ্ধনা আৰু মানপত্ৰৰে সম্বৰ্ধিত কৰিছে। তাৰ বাবে আমাৰ এই অনুষ্ঠানখন যোৱাকালি আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, যাৰ বাবে আজি এই অনুষ্ঠানখন অনুষ্ঠিত কৰি কৃষি আৰু চৰকাৰী চাকৰিত নিয়োজিত ব্যক্তিসকলক আমি বিশেষভাৱে সম্বৰ্ধনা আগবঢ়াইছোঁ। তাৰে লগতে আমাৰ সাতা মণ্ডল সমদল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিল ডাঙৰীয়া আৰু চেঙা খণ্ড প্ৰাথমিকৰ বিহচাৰে সাতা ক্লাষ্টাৰৰ বিভিন্ন বিদ্যালয়ৰ সভাপতি, প্ৰধান শিক্ষক, সহকাৰী শিক্ষকসকল আৰু বিদ্যাঞ্জলিৰ লগত জড়িত ব্যক্তিসকলক তেওঁলোকে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম।